নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বাৰ্ষিক পৰীক্ষা 2023-2024 শ্ৰেণী পঞ্চম বিষয় হিন্দী অৰ্থাৎ বছৰিকা পৰীক্ষা 2023-24 বৰ্ষৰ পঞ্চমমান শ্ৰেণীৰ হিন্দী বিষয়ৰ প্ৰশ্নকাকতখনৰ আলোচনা এই ভিডিঅ'টোৰ জৰিয়তে এই প্ৰশ্নকাকতখনত থকা প্ৰশ্নসমূহ আৰু লগতে প্ৰশ্নসমূহৰ উত্তৰ ভালদৰে আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক 1 নম্বৰটো দিছে तुम्हारी पाठ्य पुस्तक के अंतर्गत मेरा परिवार कविता से पहली आध प्रक्रिया कंठस्थ लिखो अर्थात मेरा परिवार বুলি যেটো কবিতা দিয়া আছে আমাৰ পাঠ্যপুথিত হেতু কবিতাৰ প্ৰথম আধখাৰি ভালদৰে মুখস্থ লিখিব দিছে ঠিক আছে তাৰ কাৰণে 8 নম্বৰ দিয়া আছে আৰু এখিনিতে কব খুজিছো যেটো আমাৰ বছৰিকা যিখন সিলেবাস হেখনত আৰু এটা কবিতা আছে এটো হৈছে বিহু তো আমি বিহু আৰু মেৰা পৰিবাৰ এই দুয়োটা কবিতাই ভালদৰে মুখস্থ ৰখাটো অতি প্ৰয়োজনীয় যাতে জিতুৱে আহে ঠিক যোৱা বছৰ মেৰা পৰিবাৰ আহিছে এবাৰ হয়তো মেৰা পৰিবাৰ আহিব পাৰে ষ্টিল বিহু আহিব পাৰে তো বিহুটো আমি মনত ৰাখিব লাগিব হ'ব তো আমি দুইটা কবিতাই ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিলে হল এতিয়া আমাক 2 নম্বৰ দিছে সম্পূৰ্ণ বাক্যমে উত্তৰ লিখো অৰ্থাৎ সম্পূৰ্ণ বাক্যত উত্তৰ লিখিব দিছে এই যিবিলাক প্ৰশ্ন দিয়া আছে এই সকলোবোৰে সম্পূৰ্ণ বাক্যত ঠিক আছে অৰ্থাৎ কমপ্লিট সেন্টেন্সত লিখিব দিছে কটো আমাক দিছে बिजली के लैम्प का आविष्कार किसने किया था बिजली के लैम्प माने কি বুজাইছে আমাৰ যি বিজুলী বা আমাৰ যি এই বৈদ্যুতিক লাইট এই লাইটৰ আৱিষ্কাৰ কোনে কৰিছে হেতু আমাক সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 12 আৱিষ্কাৰো কে জাদুকৰ যিটো পাঠ আছে সেই পাঠটিৰ পৰা লোৱা হৈছে এতিয়া মই উত্তৰ বিলাক এখন বহিত লিখি ৰাখিছো তাৰ পৰা দেখাবলৈ চেষ্টা কৰিম ইয়াতে মই লিখি ৰাখিছো যে बिजली के लैम्प का आविष्कार थॉमस अल्वा एडिसन ने किया था অৰ্থাৎ বৈদ্যুতিক লেমৰ বা বৈদ্যুতিক লাইটৰ আৱিষ্কাৰ কোনে কৰিছিল থমাস এলভা এডিসনে কৰিছিল কিতাপটো ধুনিয়াকৈ দিয়া আছে ইয়াতে वे हैं विज्ञान जगत में आविष्कारों के जादूगर के रूप में परिचित थॉमस अल्वा एडिसन অৰ্থাৎ এই স্পেলিংটো চাই ললে হল কাৰণ মোৰ হিন্দীৰ প্ৰতি ইমান চৰ্চা নাই তথাপিও ছাত্ৰ ছাত্ৰীসকলে কমেন্ট কৰি আছিল যে তেওঁলোকৰ ক্লাস 5 ৰ হিন্দী প্ৰশ্নকাকতখন লাগে হেহে মই লৈ আহিছো যদি কিবা স্পেলিং ভুল হ'ব পাৰে সেই কাৰণে মই কিতাপৰ পৰা দেখাই দিবলৈ চেষ্টা কৰিছো যে এইটো হ'ব থমাস আলভা এডিসন এইটো স্পেলিং ঠিক আছে এতিয়া আমাক খ প্ৰশ্নটো দিছে शिक्षकगण एडिशन को क्या कहकर गाली दिया करते थे অর্থাৎ শিক্ষকসকলে বা শিক্ষক বৃন্দই এডিশনক কি বুলি কয় গালি পাৰিছিল কৈছে এতিয়া কি বুলি গালি পাৰিছিল সুধিছে প্ৰশ্নন ইয়াৰে উত্তৰটো মই লিখি ৰাখিছো বাৰু যে शिक्षकगण एडिशन को बुद्धू कहकर गाली दिया करते थे অর্থাৎ কি বুলি কয় গালি পাৰিছিলে বুদ্ধু ঠিক আছে আমি যেটো বুদ্ধু বুলি কওঁ ন অৰ্থাৎ বুৰ্বক অসমীয়াত বুৰ্বক বুলি যেটো কোৱা হয় হে বুদ্ধু বুলি কৈ পেলাই কি কৰিছিলে গালি দিছিলে তো উত্তৰটো মই কিতাপৰ পৰাও দেখাবলৈ চেষ্টা কৰিম এতে ধুনিয়াকৈ দিয়া আছে যে शिक्षकगण उन्हें बुद्धू कहकर अक्सर गाली दिया करते थे হ'ব এইটো বুদ্ধু স্পেলিংটো ইয়াতে চাই ললে হল আমাক গ প্ৰশ্নটো দিছে এডিসন को किसके प्रति तीव्र रुचि थी অৰ্থাৎ এডিসনৰ কিহৰ প্ৰতি বাৰুকৈ মানে হেপা আছিল বুলি ক'ব পাৰিম আমি ঠিক আছে ৰুচি বুলি ক'লে আমি হেপাটো বুজাব পাৰিম যে কিহৰ প্ৰতি বেছি হেপা আছিল হেতু সুধিছে মই উত্তৰটো লিখি ৰাখিছো মই দেখাবলৈ চেষ্টা কৰিছো এটো হ'ব এডিসন को विज्ञान के प्रति तीव्र रुचि थी অৰ্থাৎ বিজ্ঞানৰ প্ৰতি তেওঁৰ এটা বেলেগ হেপা আছিল ঠিক আছে অৰ্থাৎ তেওঁৰ বিজ্ঞানৰ কোনো বস্তু জানিব বিচাৰিছিল এই বস্তুটো কেনেকৈ উদ্ভৱ হল এই বস্তুটোক আমি কেনেকৈ বনাব পাৰো কেনেকৈ কি কৰিব পাৰো এই সকলোবোৰৰ প্ৰতি তেওঁৰ এটা বিশেষ কি আছিল ৰুচি আছিল তো ইয়াতে কৈছে যে এডিসন को विज्ञान के प्रति तीव्र रुचि थी মই কিতাপৰ পৰাও দেখাই দিছো বাৰু এটা ধুনিয়াকৈ দিয়া আছে विज्ञान के प्रति उनकी तीव्र रुचि थी তো বিজ্ঞানৰ প্ৰতি তেওঁৰ কি আছিল বুলি কৈছে বেছিকৈ হেপা আছিল এই যি তিনিটা প্ৰশ্ন কলো ক খ গ অৰ্থাৎ এই তিনিটা প্ৰশ্নই পাঠ নং 12 আৱিষ্কাৰকে যাদুকৰ এই পাঠটিৰ পৰাই লোৱা হৈছিল আৰু এতিয়া আমি খ প্ৰশ্নটো লৈ আহিছো যে ৰংগালী বিহু কিস ঋতু মে মনায়া জাতা হে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন 13 ৰ পৰা ঠিক আছে অৰ্থাৎ বিহু বুলি যেটো লেসন আছে বা কবিতা আছে সেই কবিতাটোৰ পৰাই
এটো প্ৰশ্ন লোৱা হৈছে আৰু মই এই প্ৰশ্নটো লিখি ৰাখিছো বহিখনৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ উত্তৰটো এনে ধৰণে হ'ব যে ৰঙালী বিহু বসন্ত ঋতু মে মনায়া जाता है ঠিক আছে আৰু কিতাপৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে ধুনিয়াকৈ দিয়া আছে যে আহি গয়া ৰঙালী বিহু বসন্ত ঋতু মে অৰ্থাৎ আমি কি গম পালো বসন্ত ঋতু ৰঙালী বিহুত হয় তাৰপিছত আমাক নেক্সট প্ৰশ্নটো দিছে कंगाली बिहु किस महीने में मनाया जाता है अर्थात कंगाली बिहु कोनটো মাহত পালন কৰা হয় হেতু সুধিছে আৰু এটো উত্তৰটো মই লিখি ৰাখিছো আৰু এটোৰো সেম লেসন অৰ্থাৎ 30 নম্বৰ বিহু কবিতাটোৰ পৰাই হয় আৰু ইয়াৰে উত্তৰ হ'ব कंगाली बिहु कार्तिक महीने में मनाया जाता है अर्थात कंगाली बिहु काति মাহত পালন কৰা হয় বুলি লিখা আছে বা হয় আমি কাতি বিহু সৰি আমি যেটো কঙালী বা কাতি বিহু বুলি যেটো কওঁ হে আমি কাতি মাহত পালন কৰো ইয়াৰ উত্তৰটো এনেকৈ দিয়া আছে যে फिर आया कार्तिक महीना कंगाली नाम से অৰ্থাৎ কাতি মাহত কঙালী নাম লৈ পেলাই এই বিহুটো আহে বুলি কৈছে হ'ব এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে হেতু আমি কি দিছে চাই লৈছো হেতু আমাক দিছে যে वीरेश और राजेश कैसे स्वभाव के थे अर्थात वीरेश আৰু राजेश কেনেকুৱা ধৰণৰ স্বভাৱৰ আছিল হেতু সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 14 ৰ পৰা লোৱা হৈছে যেটো আমাৰ লেসন নম্বৰ 14 ত আছিল ঘমণ্ডি কি সজা বুলি যেটো পাঠ আছিল এই পাঠটোৰ পৰা লোৱা হৈছে আৰু ইয়াৰে প্ৰত্যেকটো প্ৰশ্ন উত্তৰ কিন্তু মই মোৰ এই চেনেলৰ জৰিয়তে ভিডিও দিয়া আছে যদি আটাইগিটা প্ৰশ্নৰ উত্তৰ লাগে তেতিয়াহলে মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিম আপোনালোকে আটাইবোৰ প্ৰশ্ন উত্তৰ চাই লব পাৰে হ'ব এতিয়া মই ইয়াৰে উত্তৰটো কৈছো যে वीरेश और राजेश कैसे स्वभाव के थे यारे उत्तरটো হ'ব वीरेश और राजेश दूसरों के ऊपर मजाक उड़ाने वाले स्वभाव के थे অৰ্থাৎ হিয়তে অইনৰ ওপৰত হাঁহি ভাল পায় এনেকুৱা ধৰণৰ তেওঁলোকৰ স্বভাৱ আছিল যদি তেওঁলোকতকে কোনোবাই উন্নত হয় তেতিয়াও হাঁহিব তেওঁলোকতকে যদি অনুন্নত হয় তেতিয়াও কি কৰিব মানে ইনসাল্ট কৰিব মানুহক তো তেনেকুৱা ধৰণৰ তেওঁলোকৰ স্বভাৱ আছিল ঠিক আছে তাৰপিছত প্ৰশ্নটো আমাক দিছে জংগল কে ৰাজা কোন হে অৰ্থাৎ জংগল বা অৰণ্যৰ ৰজা কোন হয় সুধিছে আৰু এখিনিতে ক'ব খুজিছো যে এটো প্ৰশ্ন লেসন নম্বৰ 14 অৰ্থাৎ ঘমণ্ডি কে সজা যেটো পাঠ আছে হেতুৰ পৰাই লোৱা হৈছে আৰু ইয়াৰে উত্তৰটো হ'ব জংগল কে ৰাজা शेर হে অৰ্থাৎ জংগল বা অৰণ্যৰ ৰজা কোন হয় সিংহ হয় তাৰপিছত আমাক প্ৰশ্ন এটা দিছে আকৌ तीनों दोस्त कहाँ रहते थे अर्थात तीनोटा बंधु कोट থাকে হেতু সুধিছে বা কোট বাক কৰে কৰিছিল হেতু সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 14 ৰ পৰাই লোৱা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব तीनों दोस्त धामपुर गांव में रहते थे অৰ্থাৎ তিনিটাই কোট থাকে বুলি কৈছে ধামপুৰ বুলি যিখন গাঁও সেই গাঁওখনতে বাস কৰিছিল বুলি কৈছে এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে গুৱাহাটী কে প্ৰথম মেয়ৰ কোন থে অৰ্থাৎ গুৱাহাটীৰ প্ৰথম মেয়ৰজন কোন হয় সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 15 हमारा शहर গুৱাহাটী পাত্ৰৰ পৰা লোৱা হৈছে আৰু ইয়াৰে উত্তৰ হ'ব মই লিখি ৰাখিছো ইয়াতে ধুনিয়াকৈ যে গুৱাহাটী কে প্ৰথম মেয়ৰ ৰাধা গোবিন্দ বৰুৱাজী থে ঠিক আছে আৰু এটো ক'ব খুজিছো যে ইয়াৰেও মই আটাইবোৰ প্ৰশ্ন উত্তৰ মোৰ এই চেনেলৰ জৰিয়তে দি ৰাখিছো ঠিক আছে তো কাৰোবাক যদি প্ৰয়োজন হয় তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব পাৰে বা মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিম আপোনালোকে ভালদৰে তাৰ পৰা চাই ল'ব পাৰে হ'ব गुवाहाटी के प्रथम मेयर के नाम क्या थे राधा गोविंद बरुवाजी थे ठीक है तारपिছত আমাক नेक्स्ट प्रश्न दिसे असम का पहला फिल्म स्टूडियो कौन सा है और এই প্ৰশ্নটো ৰহিছে লেসন নম্বৰ 15 ৰ পৰা অৰ্থাৎ हमारा शहर গুৱাহাটীৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব असम का पहला फिल्म स्टूडियो ज्योति चित्रवन है ঠিক আছে যে অসমৰ প্ৰথমটো চলচ্চিত্ৰ যি ষ্টুডিও বুলি কোৱা হয় হেয়া হৈছে কোনটো ज्योति चित्रवन আমাক নেক্সট দিছে গুৱাহাটী কব পৌৰ নিগম মে উন্নীত হোৱা অৰ্থাৎ গুৱাহাটী যিখন চহৰ সেইখন পৌৰ নিগম হিচাপে কেতিয়ালে হৈছিলে হেতু দিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 15 ৰ পৰা আৰু মই উত্তৰটো লিখি ৰাখিছো गुवाहाटी 1974 में पौर निगम में उन्नीत हुआ किमान सनत 1976 सनत কি হৈছিলে পৌৰ নিগম হিচাপে মানে নাম পাইছিলে ঠিক আছে বা পৌৰ নিগম হিচাপে উন্নীত হৈছিলে নেক্সট আমাক দিছে गुवाहाटी का पुराना नाम क्या है अर्थात गुवाहाटीर पुराना बा पुरानी नाम की होय खुदिसे আৰু ইয়াৰে উত্তৰ হ'ব गुवाहाटी का पुराना नाम प्रागज्योतिषपुर है
এই গুটেকেইটা লেসন মই অলৰেডি কৈ দিছো যে কোনটো লেসন কৰ পৰা লোৱা হৈছে গুৱাহাটী যিকেইটা আমি পালো এই গুটেকেইটা লেসন নম্বৰ 15 ৰ পৰা লোৱা হৈছে তাৰ পিছত বিদেশৰ ৰাজেশ হক বা জংগলৰ কথা হক তিনো দোস্ত এইটো লেসন তো লোৱা হৈছে 14 ৰ পৰা তাৰ পিছত ৰঙালী বিহুৰ যি প্ৰশ্ন আছিল এয়া লোৱা হৈছে লেসন 13 ৰ পৰা আৰু যি থমাস এলভা এডিশনৰ পৰা আছে এটো হৈছে লেসন নম্বৰ 12 ৰ পৰা এই কাৰণে মই লেসন কিটা কৈছো মোৰ কিতাবা স্পেলিং হিন্দী স্পেলিং বিশেষকৈ অকমান ভুল হ'ব পাৰে যেটো এটো মই বেছিকৈ টাচ কৰি নাথাকো ছাত্ৰ ছাত্ৰী কিতাবা কমেন্ট কৰি কয় যে বাইদেউ আপোনাৰ এটো অকমান ভুল হৈছে আৰু মই ভাল পাও যেতিয়া মোৰ ভুলবোৰ তেওঁলোকে দেখাই দিয়ে কাৰণ ময়ো এনেকুৱা কিছুমান শিকি আছো ঠিক আছে নতুন বস্তুবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই শিকিবলৈ পাই মই হসকে অনুভৱ কৰিছো কাৰণ হিন্দীটো মই তেনেকৈ আজিলৈকে কব পাৰো যদিও তাক ভালকৈ লিখিব বা এনেকৈ ইমান ভালকৈ শিকা নাছিলো কিন্তু এতিয়া মই লাহে লাহে ছাত্ৰ ছাত্ৰীখিনিৰ কমেন্ট পাই যে তেওঁলোকে বিচাৰে যে মই আকৌ হিন্দীৰ পাঠ হওক বা যিকোনো প্ৰশ্ন উত্তৰবোৰ দি থাকিব লাগে তেওঁলোকে ভাল পায় বুলি কয় হেহে মই দিবলৈ চেষ্টা কৰো আখৰ লিখিবলৈ ভালদৰে চেষ্টা কৰি আছো বাৰু আৰু লগতে প্ৰনাউন্সিয়েচনটো কিছুমান ভুল হৈ যায় এতিয়া আমি 3 নম্বৰটো লৈ চাইছো যে संक्षेप में उत्तर लिखो कमान बहला उत्तर किता लिखिबले दिसे क गुवाहाटी के 4 प्रमुख शैक्षिक संस्थानों के नाम लिखो अर्थात गुवाहाटीर प्रधान शैक्षिक संस्थापনৰ नाम लिखिबले दिसे ठीक আছে বা স্থানৰ নাম লিখিব দিছে মই কিতাপৰ পৰাই দেখাবলৈ চেষ্টা কৰিম ইয়াতে হ'ব এটো গুৱাহাটী বিশ্ববিদ্যালয় ঠিক আছে আইআইটি ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কটন কলেজ ইয়াতে বাৰু 1 2 3 4 5টা দিয়া আছে এটা 4টা লিখিব দিছে হয় না তো ইয়াৰে যিকোনো 4টা লিখিলে হল যেটো সহজ যেন লাগে গুৱাহাটী বিশ্ববিদ্যালয়ও লিখিব পৰা যাব আইআইটিও লিখিব পৰা যাব ইঞ্জিনিয়াৰিং কলেজও লিখিব পৰা যাব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কটন কলেজ এইকেইটা যিকোনো 4টা লিখিলে হৈ গল আমাক খ প্ৰশ্নটো দিছে ঘমণ্ড কে সজা পাঠ কে শিক্ষা লিখো অৰ্থাৎ ঘমণ্ডী কে সজা অৰ্থাৎ ঘমণ্ডীৰ বা অহংকাৰৰ যে হাস্যি হে হাস্যি পাঠটোৰ যেটো শিক্ষা পাম আমি কাৰোবাক যদি আমি অহংকাৰ কৰো তাৰ বিনিময়ত আমি যেটো শাস্তি পাম সেই কথাখিনিৰ পৰা আমি কি শিক্ষা লাভ কৰিব পাৰো হেতু আমাক সুধিছে আৰু এটো মই দেখাই দিছো কিতাপৰ পৰাই আমি এনে ধৰণে লিখিব লাগিব যে घमंड बहुत बुरी चीज है घमंड के कारण खुद का भी विनाश होता है और समाज का भी अतः हमें घमंड करना नहीं चाहिए सोच समझकर काम करना चाहिए तो इखिनिर পৰা ইখিনিলৈকে লিখি দিব লাগিব ঠিক আছে এই লাইনটোৰ পৰা ইয়ালৈকে লিখিব লাগিব হ'ব তো ইখিনি ভালদৰে লিখিলে হৈ গল এই প্ৰশ্নটোৰ উত্তৰ এইটোই হ'ব তাৰ পিছত আমাক দিছে অৰ্থাৎ নেক্সট প্ৰশ্নটো আমাক দিছে भोगाली बिहू में हम क्या क्या खाते हैं वो बिहू किस महीने में मनाया जाता है तो मैं किताबों पर देखाबले चेष्टा करिसु जे भोगाली बिहू हम माघ महीने में मनाते हैं और इस बिहू पे हम पिठा लड्डू खाते हैं पेट भर के खाते हैं ऐसे भी हम लिख सकते हैं ठीक है एने धरणे आमी लिखिब पारो जे भोगाली बिहुत आमी पिठा लाडू पेट भराई खाओ और এই বিহুটি মাঘ মাহত পালন কৰা হয় হবো ইয়াতে দিয়া আছে মই কেৱল প্ৰশ্নৰ লগত মিলাই পেলাই এতিয়া কৈছো এবাৰ কলে শুনি ললে হল ধুনিয়াকৈ ইয়াতে আমাক প্ৰশ্নটো দিছে যে ভোগালী বিহু में हम क्या क्या खाते हैं उत्तर হ'ব भोगाली बिहू में हम पिठा लड्डू खाते हैं ইয়াতে खाते হেখিনিও দিয়া আছে অকল क्या कियार जगत আমি কি লিখিম पिठा लड्डू লিখিম হ'ব তাৰ পিছত वो बिहू किस महीने में मनाया जाता है यारे उत्तर लिखिम वो बिहू माघ महीना में मनाया जाता है बा माघ महीने में मनाया जाता है ठीक আছে অকল ইয়াতে আমি স্পেলিং কিটা দেখিবলৈ পাইছো হ'ব এতিয়া আমাক নেক্সট দিছে এডিশন के 4 आविष्कारों के नाम लिखो অৰ্থাৎ এডিশনৰ 4টা আৱিষ্কাৰৰ নাম লিখিব দিছে এটা হৈছে চুহে পকड़ने का यंत्र এটা হৈছে ভোটিং মেচিন এটা হৈছে ফোনোগ্ৰাফ আৰু এটা হৈছে ফিল্মি यंत्र ঠিক আছে ফিল্মি यंत्र চুহে पकड़ने का यंत्र वोटिंग मशीन और फोनोग्राफ एगिटा मनत राखिले हल हबो प्रश्न আমাক দিছে तुम्हारे पाठ्य पुस्तक के अंतर्गत एकता में बल है कहानी सरल हिंदी में लिखो अर्थात जेটো আমাৰ एकता में बल है अर्थात एकता में बल है মানে কি একতাৰ এটা শক্তি হয় ঠিক আছে বা সাহস হয় এই যেটো পাঠ আছে এই পাঠটোৰ
অকমান সাধাৰণ ভাষাত অৰ্থাৎ নিজৰ ভাষাত থুলমূলকৈ লিখিব দিছে আৰু ঠিক আছে যে আমি যদি সকলোৱে একগোট হৈ কাম কৰো তেতিয়া হলে সেই কামটো কি হয় সোনকালে সম্ভৱ হৈ পৰে হয় নে আমি এটা এটাতকৈ যদি কৰি থাকো সেই কামটো সোনকালে কি নহয় কৰিব নোৱাৰো কিন্তু আমি সকলোৱে যদি লগ হৈ এটা কাম কৰিব পাৰো এটা কথা আছে ৰাইজৰ নখ জুকাৰিলে নৈ বয় ঠিক আছে তো হেতুৱে একটা আমি বল হে আমি একতাই আমাৰ সাহস একতাই আমাৰ শক্তি এই পাঠটিৰ বিষয়ে অকমান নিজৰ ভাষাত থুলমূলকৈ লিখিব দিছে আৰু এটো যদি বিদ্যালয়ত দিয়া হৈছে তেতিয়া হলে যি ধৰণে দিয়া হৈছে সেই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হল এতিয়া আমাক 5 নম্বৰটো কি দিছে এটো চাইছো क अंश के साथ ख अंश को मिलाओ अर्थात क अंशर লগত ख अंश मिलाब दिसे रंगाली हले बैसाख हबो भोगाली हले माघ हबो कंगाली हले कार्तिक होली हले फाल्गुन हबो तार पिছত আমাক দিছে 6 নম্বৰটো निम्नलिखित वर्ष किस लिए महत्वपूर्ण है अर्थात 1853 1962 1671 1901 তো মই আটাইকিটা লিখি ৰাখিছো অৰ্থাৎ চিন দি ৰাখিছো কিতাপৰ পৰে তাৰ পৰে দেখবলৈ চেষ্টা কৰিম 1853 to is गुवाहाटी को नगर का मर्यादा लाभ 1671 to is आहूम और मुगलों के बीच सरायघाट की लड़ाई हुई थी तार पिছত 1901 में हुइसिल जे कि कॉटन कॉलेज की स्थापना और 1962 में गुवाहाटी रिफाइनरी नुनमाटी की स्थापना हबो और एखिनिते মই কব খুদিছো যে অকল এই চাৰিটা মনত ৰাখিলে কিন্তু নহব কি ঠিক ইয়াৰে অইন কেটামান সনো দিব পাৰে তো আমি বেলেগিটা সনত কোনটো সনত কি হৈছিল এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব হেহে মই এনেকে চিন দি ৰাখিছো যাতে আটাইকিটা ভালদৰে দেখিবলৈ পোৱা যায় হ'ব এতিয়া আমাক নেক্সট প্ৰশ্ন কি দিছে হেতু চাই লৈছো এতিয়া আমাক 7 নম্বৰ প্ৰশ্নটো দিছে এক শব্দ में प्रकट करो অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰিব দিছে ক पिताजी के पिताजी दादा ख गाना गाने वाला गायक ग जो बोल नहीं पाता गूंगा ख विद्या के आलय विद्यालय तो আমাক नेक्स्ट दिसे 8 নম্বৰ उत्तर लिखो क 12 महीनों के नाम हिंदी में लिखो এয়া হৈছে ইয়াৰে উত্তৰ ধুনিয়াকৈ লিখা আছে 12 महीनों के नाम তো ইয়াৰ পৰা ধুনিয়াকৈ নামগিটা লিখিলে হৈ গল আৰু এই লেসনটোৰ ভিডিও অলৰেডি মোৰ চেনেলৰ জৰিয়তে দিয়া হৈছে যদি কোনো ধৰণৰ কিবা চাব লগা থাকে তেতিয়া হলে মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিছো আপোনালোকে চাই লব পাৰিব এতিয়া আমাক নেক্সট দিছে খ निम्नलिखित अंकों को हिंदी अक्षरों में लिखो किन्हीं तीन के অর্থাৎ তিন কোনো মানে যি কোনো তিনিদাৰ ইয়াতে হিন্দী আখৰেৰে লিখিব দিছে গিনতি বুলি কয় এইবিলাক লিখাই আছে ধুনিয়াকৈ দেখিবলৈ পোৱা গৈছে 83 নম্বৰ পেজত আৰু 84 নম্বৰ পেজত ধুনিয়াকৈ দিয়া আছে তো তাৰ পৰা প্ৰায়বোৰ পঢ়িবলৈ চেষ্টা কৰিব লাগিব যদি লাষ্ট টাইম 199 80 75 55 দিছে হয়তো এবাৰ আৰু বেলেগ বেলেগ দিব পাৰে তো হেকাৰণে আমি আটাইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে এটো চাই লৈছো এতিয়া আমাক দিছে গটো বাক্য বনাও কিনি তিনকে অৰ্থাৎ ইয়াৰ যিকোনো তিনিটা বাক্য বনাব দিছে মই বাৰু আটাইকিটাই লিখি ৰাখিছো কাৰণ কি ঠিক পৰীক্ষাত আৰু বেলেগ বেলেগ ধৰণে আহিব পাৰে হয় না বা ইয়াৰ পৰা কিবা কিবি দিব পাৰে তো মই গুটেকিটাই লিখি ৰাখিছো পৰীক্ষাত যদি তিনিটা লিখিব দিয়ে তেন্তে কিন্তু তিনিটাই লিখিব লাগিব গুটেবোৰ লিখিলে নহব এতিয়া মই ইয়াতে লিখি ৰাখিছো প্ৰথমটো আমাক দিছিলে বুদ্ধু তো মই লিখিছো रमेश बहुत बुद्धू लड़का है परिश्रमी मेरी पिताजी परिश्रमी व्यक्ति है मजाक उड़ाना गलत बात है राजधानी असम का राजधानी दिसपुर है खेलकूद हम रमेश के साथ खेल कूद कर बड़े हुए हैं मोर स्पेलिंग तो কথা কৈছো স্পেলিং তো কিবা অকমান ভুল হ'ব পাৰে তো আগতিয়াকো মই কৈ থৈ দিছো সেই কাৰণে যাতে সকলি ইয়াতে বাটটোতে মই এটো দিব লাগিছিলে হয়নে বাট তো কোনো ধৰণৰ যদি ভুল হয় ক্ষমা কৰি দিব হিন্দীটো শিকি আছো আপোনালোকক আকৌ যাতে মই ভালদৰে শিকাবলৈ পাৰো সেই কাৰণে বাৰু এতিয়া আমাক নেক্সট কি দিছে এটো চাই লৈছো এতিয়া নেক্সট আমাক দিছে समानार्थ शब्द लिखो अर्थात समर्थ शब्द लिखिब दिसे किन्ही चार के यारे जिकुनो चारिटा মই বাৰু আটাইকিটাই লিখি ৰাখিছো দেখবলৈ চেষ্টা কৰিছো ইয়াতে आदमी হলে मानव मनुष्य আমি লিখিব পাৰো पुस्तक किताब आँख नयन তাৰ পিছত दोस्त मित्र उत्सव त्योहार হবো তাৰ পিছত আমাক নেক্সট দিছে বচন বদলো কিन्ही তিনকে তিনিটা जिकुनो তিনিটাৰ বচন হলাব দিছে ইয়াতেও লিখি ৰাখিছো মই सिरिया सिरिया लता लताए में हम लड़की लड़कियां बेटा बेटे हबो এটা নেক্সট আমাক দিছে লিঙ্গ বদলো অর্থাৎ লিঙ্গ পরিবর্তন কৰিব দিছে কিনি চাৰকে যিকোনো সাইডাৰ ছাত্ৰ শিক্ষক মোছা টাই
দাদা মই ইয়াতে লিখি ৰাখিছো ছাত্ৰ ছাত্ৰা শিক্ষক শিক্ষিকা মৌচা মৌচি টাই টাও দাদা दादी যে আমাক 9 নম্বৰটো দিছে নিম্নলিখিত किसी एक विषय पर हम कम से कम 5 वाक्य लिखो या হয়তো বিদ্যালয়ত শিক্ষাগুৰু সকলে দিয়ে দিছে যে ৰাষ্ট্ৰীয় পক্ষী হওক ফুটবল হওক এবিলাকৰ বিষয়ে বিদ্যালয়ত দিয়া হৈছে তো তাৰ পৰাই যিখিনি দিয়া হৈছে এই ধৰণে লিখিলে হল এতিয়া মই 10 নম্বৰটো লৈকে আহিছো হিন্দী মে অনুবাদ কৰো অৰ্থাৎ যেনেকৈ আমি ইংৰাজীত অনুবাদ কৰিব লাগে এনেকৈ হিন্দীটো অনুবাদ কৰিব লাগে ইয়াতে ক দিয়া আছে তোমাৰ নাম কি তো ইয়াতে মই লিখি ৰাখিছো ধুনিয়াকৈ আটাইকেইটা উত্তৰ तुम्हारा नाम क्या है तुम्हार नाम की বুলি আহিলে কি লিখিব লাগিব तुम्हारा नाम क्या है তাৰপিছত দিছে মোৰ ঘৰ গুৱাহাটীত তো এইটো মই লিখি ৰাখিছো मेरा घर गुवाहाटी में है তাৰপিছত ইয়াত দুজন ল'ৰা আছে তো মই এইটো লিখি ৰাখিছো যে यहाँ दो लड़के हैं তাৰপিছত দিছে এখেত গান্ধীজি তো মই এইটো লিখিছো वे गांधी जी है তাৰপিছত দিছে আমি খেলি আছো তো ইয়াতে মই লিখি ৰাখিছো যে हम खेल रहे हैं হবো তাৰপিছত দিছে অসমৰ জাতীয় উৎসৱ বিহু তো এইটো হ'ব কি असम का राष्ट्रीय त्योहार बिहू है তাৰপিছত পঞ্চম শ্ৰেণীত মই পঞ্চম শ্ৰেণীত পঢ়ো তো এইটো হ'ব मैं 5वीं कक्षा में हूँ বাকি 11 আৰু 12 টো দিয়া আছে ডিক্টেশন আৰু পাঠ পঢ়া বা প্ৰকল্প দিয়া আছে প্ৰকল্প আৰু ডিক্টেশন দিয়া আছে তো এইখিনি বিদ্যালয়ৰ দ্বাৰাই সম্পন্ন কৰা হ'ব তো এইখিনি আছিল বাৰ্ষিক পৰীক্ষা অৰ্থাৎ বছৰীয়া পৰীক্ষা পঞ্চম শ্ৰেণীৰ হিন্দী বিষয়ৰ প্ৰশ্ন কাকতখন আৰু এইখিনিতে ক'ব খুজিছো যে প্ৰশ্ন কাকতখনৰ প্ৰায়বোৰ উত্তৰ মই লিখি দিয়া নাই কিন্তু মই দেখুৱাবলৈ চেষ্টা কৰিছো যে কোনখিনিৰ পৰা কোনটো প্ৰশ্ন লোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণে হলে উপকৃত হ'ব পাৰে ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং